আজি ২৪ সংখ্যক বড়োলেণ্ড দিৱস কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত বড়োলেণ্ড দিৱসৰ আয়োজন পুৱাতে দেৰগাঁৱত থকা স্মৃতি সৌধত বিটিচি আন্দোলনৰ ১৬৬৫ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিটো শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আজি বড়োলেণ্ড দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱায়ো। সকলোৱে জানে যে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত আৰু গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানী ডাঙৰীয়াৰ প্ৰচেষ্টাত বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল। প্ৰথম এই বিটিচি চুক্তিৰ বাবেই বড়োলেণ্ডবাসীয়ে বিটিচি পাইছিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত বিটিচিত প্ৰথমখন কাৰ্যকৰী পৰিষদ আৰম্ভ হৈছিলে। লাহে লাহে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি এই চাৰিওখন জিলাক লৈ বিটিচিয়ে আত্মপ্ৰকাশ কৰে আৰু আমাৰ বিটিচিৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে। বড়োলেণ্ড ইউনিভাৰ্চিটি, আমাৰ চেণ্ট্ৰেল ইনষ্টিটিউট যি আমাৰ টেকনিকেল এডুকেশ্যনৰ আছে, লাহে লাহে কোকৰাঝাৰ মেডিকেল কলেজ, আমাৰ বিটিচি চুক্তি স্বাক্ষৰ কৰাৰ পিছত বড়োলেণ্ডৰ জীৱনলৈ এক বিশাল পৰিৱৰ্তন আহে।